আপোনাৰ ডিউটি কেইটা বজাত পাই ৰ'ব ৰ'ব আপুনি বিষয় এটা ডাঙৰ বিষয় আপোনাৰ হোটেলৰ ডিউটি আছে মোৰ কেনে নাম্বাৰ ডিউটি আপোনাৰ কেনে দম কেনে দিনে আপোনাৰ দুটা ওলাবা ডিউটি কেইটা বজাত আহিছে আপোনাৰ দৰকাৰ হিচাপ দিলো গান হিচাপ আছে আপোনাৰ প্ৰব্লেম আমি সলভ কৰিব নোৱাৰা আপুনি আকৌ আমাক দম দিছে এতিয়া কেইটা হৈছে তিনিটা বাজিছে আপোনাৰ ক'ব আহিছে আমাৰ কথা যে আপোনালোকৰ ভুল এক্সিডেণ্ট হৈছে আপুনি চাই লওক আপুনি ইয়াত উপস্থিত হোৱা নাই আপুনি আমাৰ উপস্থিত হোৱা নাই আপুনি কাক আপোনাৰ নিহাৰিকা বাইদেৱে নাজানে ইনচাৰ্জে নাজানে আপোনাক খবৰ কৰিছে আমাৰ নাই নেকি বুলি সুধিছে আপুনি বাইদেউ ৰিপৰ্ট কৰিলে যেতিয়া এক্সিডেণ্ট হৈছিলে আপুনি টেকেল কৰক টেকেল কৰক আপোনাৰ নাম ইয়াত লিখা আছে আপুনি 2টা বজাত ৰিপৰ্ট কৰিব লাগে হয় না 3টা বজালৈকে আপুনি অহা নাই আপুনি ডক্টৰ হয় নে কম্পাউণ্ডৰ হয় নে ৱাৰ্ড বয় হয় নে আমি কেনেকৈ জানিম আপোনাক সুধিব লাগিব যে আপুনি ডক্টৰ হয় নহয় আপোনাৰ আই কাৰ্ড ক'ত আপুনি আই কাৰ্ড দেখাওক কথা ক'ব পাৰিছে আপুনি নিকেতন ডিগবৈৰ ছাত্ৰী নিবাসত থকা এগৰাকী ছাত্ৰী তাই বিষ্ণুপ্ৰিয়া চেতিয়া হঠাৎ 3টাৰ আগে হঠাৎ তাই বুকু বিষ কৰিলে আৰু ক'লে যে উশাহ নিশাহত কষ্ট পোৱা বুলি ক'লে কমিউনিটি হেল্থ চেণ্টাৰ যিটো আছে তালৈ লৈ আহিল আৰু আমিও খবৰ পাই লগে লগে মই আমাৰ হোষ্টেল ছুপাৰ যিজন আছে দুলেশ্বৰ পৰা আমি আহিলোঁ আহি ইয়াত দেখিছোঁ ছোৱালীজনীয়ে খুব চটফট কৰি আছে সেই সময়ত কোনো ডক্টৰো নাই খুব এজন ভাল ছিনিয়ৰ এগৰাকী নাৰ্ছো নাই দুগৰাকীমান ট্ৰেইনিং নাৰ্ছৰ দেখিছোঁ তেওঁলোকে অলপ চাইছে অক্সিজেন লেভেল চাইছে এইখিনি চালে এতিয়া আমি খা খবৰ কৰি যে ডক্টৰৰ ওপৰত বোলে 2টাতে আহিব লাগে কিন্তু তেতিয়া 3টা বাজি গ'ল আচলতে তেতিয়াহ'লে কোনো ডাক্তৰ এই স্বাস্থ্যকেন্দ্ৰত কোনো ডাক্তৰে নাই এনেকৈ থাকোঁতে আমি হঠাৎ আমাৰ শিক্ষক ৰাজেশ উপাধ্যায় আচলতে বাৰাণ্ডাতে এজন ব্যক্তিক দেখা পোৱাৰ লগে লগে তেখেতক গৈ সবকে সুধিলেগৈ যে আপুনি ডাক্তৰ দেউৰী নেকি জাষ্ট এই কথাটো সুধিছে তেওঁ উল্টাই আমাৰ ৰাজেশ উপাধ্যায়ক আচলতে আমাৰ এগৰাকী জ্যেষ্ঠ শিক্ষক হয় সেইখন বিদ্যালয়ত কৈছে আপুনি কোন সুধিবলৈ খুব দম্ভালি মাৰি তেওঁ কথাটো ক'লে বহুত দেৰি পৰি আছে তেওঁ বহুত দেৰি পৰি আছে বৰ্ডত কাৰো নাম নাই কিন্তু আমি ইয়াৰ ষ্টাফক সোধাৰ পৰা গম পালোঁ যে ডাক্তৰ দেউৰীৰ এতিয়া মানে তেখেতৰ এতিয়া ডিউটি আছে তেওঁ কিন্তু নাই গতিকে সেই তেনেকুৱা ধৰণৰ অৱস্থাত আমি পালোঁ পিছত আহি তেখেতে যি নহওক কিবা অলপ চালে আৰু যি ধৰণে আচলতে পেচেণ্টক চাব লাগে তেওঁ ক'লে যে এইটো আৰু এটা চাইকিউৰিটিক পেচেণ্ট গতিকে ঠিক তেনেকুৱা ধৰণে কৈছে গতিকে যি ধৰণে ট্ৰিটমেণ্ট এটা দিব লাগে তেওঁ কিন্তু সেইধৰণে নেদেখিলোঁ আমি কৰা তাৰপিছত তেওঁলোক গৈ অতীত সোমাই গ'ল অতীত সোমোৱাৰ পিছত আমাৰ পেচেণ্ট অলপ বেছি হৈছে আচলতে আমি দেখিলোঁ কিন্তু তেতিয়া কোনোবা এজন ডাক্তৰক সুধিবৰ কাৰণে ইয়াত কোনো ডাক্তৰ নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ